দুগৰাকী মুছলমান সাংবাদিকৰ মনৰ কথাৰে আজিৰ এই প্ৰতিবেদন। এই যে শেহতীয়াভাৱে এনেকুৱা এটা নেৰেটিভ সৃষ্টি কৰা হৈছে যে মুছলমান মানেই মিয়া আৰু মিয়া মানে আটাইতকৈ ঘৃণিত জীৱ। গতিকে এই ধৰণৰ নেৰেটিভটোৱে কেনেকে একাংশ সচেতন মুছলমান লোকক আঘাত কৰিছে, মানসিক কষ্ট দিছে, এই বিষয়টোহে ক'ব খুজিছো। এতিয়া নিজেই মন কৰক, নলবাৰীত যিটো ঘটনা ঘটিল, ৰ'জ আলী তেওঁ কিন্তু মিয়া নাছিল, অথচ একাংশ সংবাদ মাধ্যমে মিয়া 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 বুলি বাতৰি প্ৰচাৰ কৰি থাকি, একাংশ মানে নিউজ লাইভ চেনেলটোৰ কথাই কৈছো। এই চেনেলটোৱে কেৱল মিয়া মিয়া মিয়া, সকলোতে কেৱল মিয়াই দেখে। গতিকে এই ধৰণৰ চিন্তা চৰ্চাই কেনেকে অসমীয়া মুছলমান সকলক মানসিকভাৱে বেদনাহত কৰিছে, এই কথাবোৰ উপলব্ধি কোনে কৰিব? অসমৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক গালিবুৰ ৰহমান, বৰ্তমান তেওঁ NK-TVৰ জ্যেষ্ঠ সাংবাদিক। আনহাতে ছাজাদুল ৰাণা হুছেইন, তেওঁ এগৰাকী জ্যেষ্ঠ সাংবাদিক, ND24ত কৰ্মৰত। তেওঁলোকে প্ৰচণ্ড ক্ষোভত দুটামান পোষ্ট লিখিছে আৰু ফেচবুকত লিখা এই কথাবোৰে বহুত কথা চিন্তা কৰিবলৈ আমাক বাধ্য কৰাইছে। গালিবুৰ ৰহমানে নিয়মীয়া বাৰ্তা কাকতত এটা প্ৰবন্ধও লিখিছে যে মুছলমান সকলে এই কথাবোৰ চিন্তা কৰক। এই কথাবোৰ মানে মুছলমান সকলৰ মাজত কিয় হিংস্ৰতা বেছি, অপৰাধজনিত কাৰণত কিয় অধিকাংশই মুছলমান লোক জড়িত, মুছলমান লোকসকলৰ মাজত কেনেকে এই ধৰণৰ হিংসা বিদ্বেষৰ বিষয়বোৰ স্থান পালে, এই বিষয়বোৰ চিন্তা কৰিব লাগিব মুছলমান সমাজে। আৰু সেইকাৰণে গালিবুৰ ৰহমানে মুছলমান সমাজৰ সচেতন লোকসকলক আত্মবিশ্লেষণ কৰি, আত্মমন্থন কৰি ইয়াৰ সমাধান উলিয়াবলৈ বিশেষ আহ্বান জনাইছে। কাৰণ এয়াই নিৰ্ঘাত সত্য, মুছলমান সমাজক লৈ যি ধৰণে নেৰেটিভ সৃষ্টি কৰা হৈছে, তেওঁলোকক যি ধৰণে বদনামী কৰা হৈছে, এই সকলোবোৰ বদনাম আৰু অপযশৰ পৰা মুক্ত কৰিবৰ কাৰণে সচেতন মুছলমান সকলে আগভাগ ল'ব লাগিব। সচেতন মুছলমান সকলে মুছলমান সমাজৰ সংস্কাৰ সাধন কৰি কেনেকে মুছলমান সকলক আধুনিক চিন্তাৰে আগবঢ়াই নিব পাৰি, সেই কথাবোৰ চিন্তা কৰিব লাগিব। গতিকে গালিবুৰ ৰহমানৰ এই চিন্তা সমৃদ্ধ কথাবোৰে নতুন দুৱাৰ মুকলি কৰিছে। আনহাতে আন এগৰাকী সাংবাদিক ৰাণা, ছাজাদুল ৰাণায়ো স্পষ্টভাৱে মুখ্যমন্ত্ৰীক আহ্বান জনাইছে মুছলমান সমাজৰ সংস্কাৰ সাধন কৰিবৰ কাৰণে কমেও 500 শিক্ষিত মুছলমান যুৱকক লৈ সংস্কাৰ গোট গঠন কৰক। এই কাৰণে আহ্বান জনাইছে কাৰণ প্ৰয়োজন আহি পৰিছে। শিক্ষিত যুৱক যুৱতীসকলক লৈ যদি এই ধৰণে সংস্কাৰী এটা গোট গঠন কৰা হয় মুখ্যমন্ত্ৰীৰ অধীনত, তেওঁলোকক যদি পিছপৰা বা অন্ধবিশ্বাসী মুছলমান সমাজখনক আধুনিক চিন্তা চৰ্চা দিব পৰাকৈ প্ৰশিক্ষিত কৰি তোলা হয়, তেওঁলোকক যদি এই ধৰণৰ অপৰাধমূলক কাম কাজ সম্পৰ্কে সজাগ আৰু সচেতন কৰাৰ কাৰণে দায়িত্ব দিয়া হয়, তেতিয়াহ'লে নিশ্চিতভাৱে মুছলমানসকল শিক্ষিত হ'ব আৰু তেওঁলোকৰ মাজত বাঢ়ি অহা অপৰাধ প্ৰৱণতা লাহে লাহে কমি যাব। গতিকে এই চিন্তাবোৰক আধাৰ কৰি আমি এই কথাখিনি কৈছো আৰু এয়া জৰুৰী। আৰু মন কৰক, একাংশ সংবাদ মাধ্যমে যি ধৰণে এই নেৰেটিভটো সৃষ্টি কৰিবলৈ প্ৰয়াস কৰিছে, তেওঁলোকে কিন্তু ভাল কাম কৰা নাই। নিউজ লাইভে ভাল কাম কৰা বুলি ক'ব নোৱাৰো এই বিষয়টোত, কাৰণ তেওঁলোকে মুছলমান মানে মিয়া দেখে। গতিকে এই কথাবোৰ চিন্তা কৰক। অথচ নিউজ লাইভ চেনেলটোত কৰ্মৰত হৈ আছে দুগৰাকী খিলঞ্জীয়া মুছলমান, জাৰিৰ হুছেইন আৰু ৱাজবিৰ হুছেইন। অন্ততঃ জাৰিৰ হুছেইন আৰু ৱাজবিৰ হুছেইনে মুছলমান সমাজখনক শিক্ষিত কৰাৰ বাবে, মুছলমান সমাজখনত যি ধৰণৰ আত্মমন্থন আত্মবিশ্লেষণৰ প্ৰয়োজন, সেই সকলোবোৰ চিনাক্ত কৰি সমাধানৰ বাট মুকলি কৰক, তাৰ কাৰণে চেষ্টা কৰক। কিন্তু আপোনালোকেতো মাতা নাই, আপোনালোকৰতো এই বিষয়ে কোনো ধৰণৰ মাত শুনা নাই। এইখিনি সময়ত আপোনালোকৰ মাত মতাৰ প্ৰয়োজন আছিল। এইখিনি সময়ত মুছলমান সকলৰ লগত থকা উচিত আছিল, কাৰণ যতে ঘটনা ঘটে তাত যদি কিবা কাৰণত মুছলমান নাম এটা পোৱা হয়, কেৱল মিয়া মিয়া মিয়া। আৰু এই কথাটোও বুজা উচিত, মিয়া মানেই যে অবৈধ নাগৰিক নহয়, এই কথাও জনা উচিত যে মিয়া মানে অবৈধ ভাৰতীয় নহয়। মিয়াকো ভাৰতবৰ্ষৰ সংবিধানে অধিকাৰ দিছে। গতিকে তেওঁলোককো আমি এই ধৰণৰ বিদ্বেষমূলক মন্তব্য দি বিভাজন সৃষ্টি কৰাৰ আহিলা হিচাপে গ্ৰহণ কৰিব নোৱাৰো। এই কথাবোৰ সচেতন শিক্ষিত জাৰিৰ ৱাজবিৰৰ দৰে লোকসকলেই যদি সাধাৰণ জনতাক নুবুজায়, কোনে বুজাব? আৰু সেইকাৰণে কলো, গালিব ৰাণাৰ কথাবোৰ জাৰিৰ ৱাজবিৰৰ মুখেৰেও মুছলমান সমাজক কোৱা উচিত। আৰু একাংশই যিদৰে উদ্দেশ্য প্ৰণোদিতভাৱে বিভাজনৰ ৰাজনীতি কৰি কেৱল মানুহখিনিক ভাগ ভাগ কৰিব খুজিছে, তেওঁলোকৰ বিৰুদ্ধে কিন্তু সচেতন লোকসকল ঐক্যবদ্ধ নহলে এই ষড়যন্ত্ৰ আৰু বেছি গভীৰ হৈ যাব। তেতিয়া কিন্তু কাৰো হাতত বৰ বিশেষ উপায় নাথাকিব। আৰু মুছলমান সমাজে এই কথাটো যিমান সোনকালে বুজিব, সিমানেই মংগল হ'ব। আনহাতে সাংবাদিক গালিব ৰাণাহঁতে যিটো চিন্তা কৰিছে, সেই চিন্তাৰ বাটটো বাস্তৱত
কাৰ্যকৰী কৰিবৰ কাৰণে কিন্তু আগভাগ লোৱা উচিত আৰু এই ক্ষেত্ৰত কিন্তু চৰকাৰৰ দায়িত্ব আছে কথাখিনি এই কাৰণে ক'লো অসমীয়া মুছলমানৰ ওপৰত মিয়াৰ টেগ লগাই যি ঘৃণাৰ বাতাবৰণ সৃষ্টি কৰা হৈছে এয়া কিন্তু বৃহত্তৰ অসমীয়া সমাজখনৰ কাৰণে কেতিয়াও শুভ লক্ষণ হ'ব নোৱাৰে কথাখিনি আমি বৃহত্তৰ অসমীয়া জাতীয় জীৱনৰ লগত সম্পৃক্ত হৈ থকা প্ৰতিটো জাতি জনগোষ্ঠীৰ লোকে হৃদয়ঙ্গম কৰা উচিত ধন্যবাদ জয় অসম অসমীয়া গোবেগ দিয়াতকেও তাতকেও মাৰাত্মক কামটো হৈছে যে অসমীয়াৰ গালৈ খেদা মাৰি আহা আৰু এজন ৰাজনীতিবিদ বিজেপিৰ মোৰ আজি দুখ লাগিছে মই বিজেপিৰ বহু ক্ষেত্ৰত মোক চোৱা চেলেকা বুলি কয় মই বহু কামক সমৰ্থন কৰো মই কোনো ৰাজনৈতিক মই কংগ্ৰেছৰ যেনেকে এজন ৰাজনৈতিক নেতাক সমৰ্থন কৰো ঠিক বিজেপিৰ ভালজন নেতাকো মই তেনেকৈ সমৰ্থন কৰো কিন্তু আজি মই খুব দুখিত মই খুব লজ্জিত যে এজন অসমীয়াক যেতিয়া কোনোবাই খেদি আহিব তেওঁলোকৰ হৈ আমাৰ এজন অসমীয়াই যেতিয়া ক্লিয়াৰিফিকেশ্যন দিব যে অসমীয়া মুৰ্দাবাদ দিয়া নাই অসমীয়া মুৰ্দাবাদ দিন মানে দিলে কিন্তু তেওঁলোক খেদি আহিছে নে নাই আজি মই আজি এইখন অসমত জন্ম মোৰ সেফালে বহি থকা বিজেপিৰ মুখপাত্ৰ তেওঁতো এইখন অসমত জন্ম একেজনী অসমীয়া আইৰে সন্তান আমি তাৰ পিছত অসমত কাম কৰিবলৈ আহিব অসমত ব্যৱসায় কৰিবলৈ আহিব তাৰ পিছত আমাৰ ল'ৰা খেদি আহিব তাৰ পিছত আমাৰ ল'ৰা গলে ক'ব টকা দিমান মই এটোও কওঁ যে সেই ভাং বেপাৰীজনৰ পৰা কোনোবাই পইচা আনে কোনোবাই আনে পইচা সেইবোৰ মইতো চিবিআই তদন্ত হ'বলৈ দিছো যদি সংগঠনৰ কোনোবা ল'ৰাই আনিছে চিবিআই তদন্ত হওক সেইবোৰ হওক মই এটা কথাই কওঁ যে এটা বস্তু যি মুছলমান হওক খ্ৰীষ্টান হওক হিন্দু হওক যিয়ে নহওক যদি কৰবাত বেয়া কিবা এটা চলি আছে তাক বন্ধ কৰিবলৈ যায় তেতিয়া ৰাজনীতিবিদ বিলাকে বেলেগ বেলেগ দৃষ্টিভংগীৰে চাব নালাগে সবে একেটা দৃষ্টিভংগীৰে চাওক যে এইটো বেয়া কাম এই অপৰাধটোক অপৰাধ দৃষ্টিৰে চাওক মই ভাবো আজি অসমৰ কাৰণে সেই দিনটো এটা কলা দিন মই সিদিনাও কৈছো যে সেইদিনা মোৰ গা খুব বেয়া আছিল মই যাব পৰা নাই মই আকৌ কৈছো এইটো যে কলা দিন আজি মোলে খেদি আহিছে ঠিক আছে আজি মোৰ এজন ভাতৃসম কোনোবা এজন জিতেন্দ্ৰ চালৈ কৰ্মকাণ্ডীক মই সমৰ্থন জনোৱা নাই কিন্তু এজন অসমীয়া হিচাপে তেওঁ গাত থকা অসমীয়া সত্তাটোক যদি সমৰ্থন কৰো কালিলে আমাৰ ল'ৰা ছোৱালীক কোনোবাই খেদি আহিব নাই সৌখিদিনা পেট্ৰল ডিপোত বহিৰাগত এগৰাকী ছোৱালীৰ গাত হাত দিলে নে নাই সৌখিদিনা পেট্ৰল ডিপোত কাম কৰি থকা আদিবাসী সম্প্ৰদায়ৰ এজন মানুহ পেট্ৰল ডিপোত বেমাৰ হৈ মৰিলে নে নাই তেওঁক চিকিৎসা ভালকে কৰিলে নে এই বহিৰাগত বণিক বিলাকে আজিকালি এটা নতুন প্ৰচেছ এই বহিৰাগত বণিকৰ যে তেওঁলোকৰ হৈ যদি কিবা এটা মাত মাতিবলৈ যোৱা যায় ডাইৰেক্ট এটাই লগাই যে তেওঁলোকক পইচা ডিমাণ্ড কৰি আছে আৰে খাব নোপোৱা অসমীয়া জাতি বুলি ভাবিছে নেকি চৰকাৰ আজি আছে কালিলে নাই কিন্তু মই প্ৰত্যেকজন অসমীয়াক ক'ব বিচাৰো অসমীয়াৰ তেজ আৰু অসমীয়াৰ যি তত্ত্ব সাংস্কৃতিক যি আমাৰ ভৌগোলিক পৰিসীমা যি আমাৰ সত্তা সদায় কিন্তু এই বৰ্জ্য আকাশৰ তলত কিন্তু নীলা আকাশৰ তলত কিন্তু আমি বৰ্জ্য কণ্ঠ উদাত্ত কণ্ঠৰে কিন্তু আমি অসমীয়া সত্তা জিলিকাই ৰাখিব লাগিব কোন এজেপি কোন বিজেপি কোন কংগ্ৰেছ সেইটো আমাৰ কিন্তু কোনো প্ৰশ্ন নাই কিন্তু এটা কথা হ'ল যে বাৰে বাৰে অসমীয়াৰ ওপৰত আক্ৰমণ কিন্তু ইয়াৰ পিছৰবাৰ কিন্তু সহ্য কৰা নহ'ব আৰু মই পুনৰবাৰ কৈছো অসমীয়াক এনেকে খেদি অহাটো যিসকলে সমৰ্থন কৰিছে তেওঁলোকৰ কাৰণে লাজৰ লজ্জাৰ বিষয় মই ভাবো নাক লুকুৱাই থাকিব লাগে আজিৰ ডেটত নিশ্চয় তেখেতে এটা কথা কৈছে যে সিদিনা তেখেতক গেদা বুলি ক'লে আচলতে এইবিলাক আমাৰ শিক্ষিত সমাজৰ নহয় আমি সদায় অপৰাধক সদায় কৈ থকা হৈছে যে অপৰাধক ঘৃণা কৰা যায় কিন্তু কৰবাত অপৰাধীৰ সংখ্যাটো ইছলাম হুছেইন বেছি হোৱাৰ কাৰণে মানুহৰ মাজত এটা তেনেকুৱা ধৰণৰ পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছে এতিয়া ভিন্ন ৰাজনৈতিক দলে ভিন্ন ধৰণে কথা ক'ব কোনোবাই জেপিৰ হৈ ক'ব কোনোবাই বিজেপিৰ হৈ ক'ব এটা কথা স্পষ্ট যে অসমত থাকিলে অসমীয়া ভাষা কৃষ্টি সংস্কৃতি গ্ৰহণ কৰি ল'ব লাগিব আজি বহুত দেখিছো আজি সৌখিদিনা আৰ্যনগৰত কৈ আছে আমি অসমীয়া মুৰ্দাবাদ দিয়া নাই ঠিকে আছে কিন্তু অসমীয়া খেদি আহিবলৈ কোনে খাৰ পানী যোগাইছে অসমীয়া খেদি আহিবলৈ এইখন অসমত অসমীয়া খেদি আহিব তাৰ পিছত ভিডিঅ' দিব আমি জীয়াই আছো আৰু মই আগতেও কৈছো যে এইখন অসমত জন্ম লৈছো লাচিতৰ দেশত শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱৰ জন্মভূমিত ইয়াত খাই বহি পেট বহাবৰ কাৰণে অহা নাই ইয়াত অসমীয়া জাতিটোৰ কাৰণে প্ৰত্যেকটো মুহূৰ্তত আমি চাই আছো বহুত মানুহে মোক সুধি আছে যে আপুনি মাত মতা নাই কিবা কৰা নাই আজি তেওঁলোকে ক্লিয়াৰিফিকেশ্যন দি আছে যে আমি অসমীয়া গো বেক দিয়া নাই আৰে অসমতে থাকি অসমীয়া খেদি আহিব পৰা পৰিৱেশ পৰিস্থিতি হ'ল তাৰ পিছত আকৌ তেওঁলোকে কয় অসমীয়া গো বেক দিয়া নাই কালি আপোনালোক ক'ত আছিল কালি আপোনালোকে কিয় এই বিহাৰীকেইটা একশ্যন ল'ব পৰা নাই আৰু বিজয় গুপ্তাক অতি শীঘ্ৰে বিহাৰীক অতি শীঘ্ৰে মাৰিব লাগে আৰু বিহাৰীক ইয়াতে মাৰিব লাগে চচৰাই মাৰিব লাগে বিহাৰীক আজি বিজয় গুপ্তা জিকা এমাহ হোৱা নাই তাৰ বংশত দাদাগিৰি আৰম্ভ হৈ গ'ল এটা MLA পালে সিহঁতৰ সাহস আৰু 4-5টা MLA পালে কি কৰিলে সিহঁতে ভুল আপোনালোকৰ হয় আজি আমাক বাধা দিব আপোনালোকে আহিছে সেইদিনাখন দিছে আপোনালোকে আপোনালোক নাছিল কিন্তু আজি কিন্তু আমাক বাধা দিছে আপোনালোকে কালি আপোনালোক ক'ত আছিল কালি আপোনালোকে কিয় এই বিহাৰীকেইটা একশ্যন ল'ব পৰা নাই
বিহাৰী আহি অসমত এই ক্ষেত্ৰত আমাৰ অসমীয়া মানুহ আজি সজাগ হ'ব লাগিব আৰু আমি গুৱাহাটীৰ ৰাজধানীত অনা অসমীয়া লোকক অটপালি চলিব নিদিম কিন্তু এয়া শেষ হ'ব কিন্তু এয়া শেষ হ'ব লাগিব আৰু 12 ঘণ্টা সময় সীমা বান্ধি দিছোঁ 12 ঘণ্টা সময়ৰ ভিতৰত যদি এই আলোক ত্ৰিপাঠীক যদি এৰেষ্ট কৰা নহয় এই যিসকল অসমীয়া গৌবেগ বুলি কৈছিলে সেইসকলক যদি এৰেষ্ট কৰা নহয় আমি কিন্তু সমগ্ৰ অসমত প্ৰতিবাদ হ'ব সমগ্ৰ অসমত আমি প্ৰতিবাদ কৰিম কিন্তু এইটো কথা স্পষ্ট আৰু আজি অসমীয়া মানুহ সজাগ হৈছে আজি বিজয় গুপ্তা জিকা এমাহ হোৱা নাই তাৰ বংশত দাদাগিৰি আৰম্ভ হৈ গ'ল অসমত থাকি অসমৰ বায়ু পানী সেৱন কৰি অসমীয়াক দম দিব অসমীয়াক মাৰিব এইটো কেনেকুৱা কথা কওকচোন আজি আমি সহ্য কৰিব নোৱাৰো অসমত দাদাগিৰি কোনো ধৰণৰ মানিব নোৱাৰো আৰু বিজয় গুপ্তাক অতি শীঘ্ৰে মাৰিব লাগে আৰু বিহাৰীক ইয়াতে মাৰিব লাগে চচৰাই মাৰিব লাগে বিহাৰীক এক বিহাৰী চবি মাৰে এক বিহাৰী চচিয়াৰ ভুল আপোনালোকৰ হয় আজি আমাক বাধা দিব আপোনালোকে আহিছে সেইদিনা ক'ত গৈছিল আপোনালোকে এজন অসমীয়া খিলঞ্জীয়াক গঠিয়াই দিছে ক'ত গৈছিল আৰু কি এনেকৈ গঠিয়াইছে ক'ত গৈছিল সংবাদ মাধ্যমৰ কৰ্মীক গঠিয়াইছে ক'ত গৈছিল আজি যে আহিছে সেইদিনা ক'ত গৈছিল কাৰ্বি আংলঙত খিলঞ্জীয়া মানুহক তেওঁলোকে হাত দিয়ে কাৰ্বি গৌবেগ বুলি কয় আজি অসমীয়া গৌবেগ বুলি ক'ব ক'ত হাক পাইছে আজি সিহঁতে এটা MLA পালে সিহঁতৰ সাহস আৰু 4-5টা MLA পালে কি কৰিলে সিহঁতে আজি এটা MLA ইমান দাদাগিৰি কিহৰ আৰু 4-5টা MLA ওলাই সিহঁতে আজি আমাক বাধা দিব আহি গৈছে আপোনালোকে আমি অসমীয়া মানুহে একো নকৰে নমস্কাৰ মণিপুৰ জ্বলি আছে মণিপুৰত 260 জনতকৈ অধিক মানুহৰ মৃত্যু হৈছে তাৰ পিছত আমি দেখা পালো ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জালমুড়ি খাই নাটক কৰি আছে 2023 চনৰ 3 মে তাৰিখৰ পৰা মেইটেসকলক ভৈয়ামত থকা মেইটেসকলক যি জনজাতিকৰণ দিম বুলি কৈছিলে তাৰ পিছতে মেইটে আৰু কুকিৰ মাজত যি সংঘৰ্ষ এই সংঘৰ্ষৰ ফলত 60,000তকৈ অধিক মানুহ গৃহহীন হৈছে 260 জনতকৈ অধিক মানুহৰ মৃত্যু হৈছে 8,500 মানুহৰ ঘৰ জ্বলাই দিয়া হৈছে মই প্ৰধানমন্ত্ৰী মই নৰেন্দ্ৰ মোদী মই বিজেপি চৰকাৰখনক সুধিব খুজিছো যে আজি অমিত শ্বাহ নৰেন্দ্ৰ মোদীৰ গৃহ ৰাজ্য গুজৰাটত যদি আজি এই অৱস্থা হল হয় বা আজি ৰাজস্থানত যদি এনেকুৱা ধৰণৰ হত্যা হিংসা হল হয় মহাৰাষ্ট্ৰত যদি 5জন মানুহ হত্যা হিংসাত মৃত্যু হল হয় তেতিয়াহ'লে গোটেই দিল্লীখন উঠি পৰি লাগিলে হয় অজিত দোভালকে আদি কৰি গোটেই মিনিষ্ট্ৰী কেন্দ্ৰীয় চৰকাৰ উঠি পৰি লাগিলে হয় কিন্তু উত্তৰ পূৰ্বাঞ্চলৰ যি অপমান উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি যি মাহিয়াই দৃষ্টিভংগী মণিপুৰৰ প্ৰতি যি মাহিয়াই দৃষ্টিভংগী উত্তৰ পূৰ্বাঞ্চলখন মণিপুৰখন আমি ভাৰতৰ হয় নে নহয় আজি আমি ভাবিবলৈ বাধ্য হ'বলগীয়াৰ পৰিৱেশ সৃষ্টি হৈছে যি সময়ত আজি কোনে প্ৰধানমন্ত্ৰী কিমান দিন হ'ল তাক লৈ উৎসৱ পাতি আছে সেই সময় মণিপুৰ জ্বলি আছে মেইটে কুকিৰ মাজত কাজিয়া লাগি হয় মানুহ মৃত্যু হৈছে তাৰ পিছতো বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ দিনত মণিপুৰ অশান্ত মণিপুৰলৈ কেইদিন আহিছে নৰেন্দ্ৰ মোদী অশান্ত মণিপুৰ দমন কৰিবলৈ কেইদিন আহিছে এনেকৈ আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ কেৱল তেল চাহ কয়লা চুনশিল আমাৰ সম্পদ লাগে উত্তৰ পূৰ্বাঞ্চলৰ কেৱল কেন্দ্ৰীয় চৰকাৰ সম্পদ লাগে আৰু উত্তৰ পূৰ্বাঞ্চলৰ আমাৰ মেইটে আমাৰ কুকিৰ মাজত কাজিয়াখন আজি 3 বছৰ পাৰ হ'ল 2023 চনৰ 3 মেত আৰম্ভ হৈছিলে আজি 3টা বছৰ পাৰ হ'ল তাৰ পিছতো কেন্দ্ৰীয় চৰকাৰে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি যি অৱমাননা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি যি মাহিয়াই দৃষ্টিভংগী এই দৃষ্টিভংগী এৰি আমাৰ মণিপুৰৰ অশান্ত দৰ্জৰ মণিপুৰ শান্ত কৰক আৰু মই আহ্বান জনাইছো নেডাৰ আহ্বায়ক বুলি কোৱা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেডাৰ আহ্বায়ক বুলি কৈ ফুটনি মাৰি থকা গোপত গংগাটোত হৈ থকা হিমন্ত বিশ্ব শৰ্মাই কি কৰি আছে আজি মণিপুৰত আমাৰ নিজৰ ভাই ককাই মৃত্যু হৈছে আজি মেইটে মানুহ মৰিছে আজি মণিপুৰৰ কুকি মানুহ মৰিছে তাৰ পিছতো কিন্তু বিজেপি RSS কেৱল সাম্প্ৰদায়িকতাবাদৰ নামত হিন্দুত্ববাদৰ নামত ৰাষ্ট্ৰীয়তাবাদৰ নামত আঞ্চলিকতাবাদক মণিপুৰৰ জাতীয়তাবাদক ধ্বংস কৰিবলৈ যি ষড়যন্ত্ৰ কৰিছে এই ষড়যন্ত্ৰ বন্ধ কৰিবলৈ মই কাতৰৰে হাত জোৰ কৰি চৰকাৰক অনুৰোধ জনাইছো ধন্যবাদ জয় অসম
মুখ্যমন্ত্ৰীয়েও কিছুমান প্ৰশ্নৰ আচলতে উত্তৰ দিব লাগিব। যি মুখ্যমন্ত্ৰীয়ে কৈ থাকে লাভ জিহাদ কৰাক আমি ভৰি ভাঙি দিম, কিন্তু আজি সেই লাভ জিহাদত যেতিয়া হিন্দু যুৱকে যেতিয়া কৰিলে তেতিয়া কিয় আজি কোনো এজনৰ মাত নাই? কিয় চবে নিমাতৰ মানে ভূমিকা পালন কৰিছে? আজি একাংশ হিন্দু সংগঠনে হওক বা একাংশ যিসকলে কৈ থাকে লাভ জিহাদ লাভ জিহাদ লাভ জিহাদ, যেতিয়া অভিযুক্তজন মুছলমান ওলাই তেতিয়া তেখেতসকলৰ নাৰী সুৰক্ষা, নাৰী সন্মান, লাভ জিহাদৰ কথা মনত পৰে। যেতিয়া সেই একেটাকে কামে যেতিয়া হিন্দু যুৱক এজনে কৰে তেতিয়া কিন্তু তেখেতসকলে কাৰো মাত নোলায়, তেখেতসকলে চুপচাপ থাকে। এয়াই নেকি নাৰীৰ প্ৰতি সন্মান? আৰু কবলৈ আহে আপোনালোকে ভাৰত মাতা কি যে ভাৰত মাতা বুলি যেতিয়া কৈছে, মাৰ দৰ্জা দিছে, দেৱী বুলি যদি পুজিছে, তেতিয়াহ'লে এই ভাৰতত বসবাস কৰা প্ৰতিটো নাৰীকে সন্মান কৰিবলৈ শিকক, ধৰ্মৰ ভিত্তিত নহয়, নাৰীক সন্মান কৰিবলৈ শিকক। আজি কিন্তু যোৱাকালি আমি আৰু এটা ঘটনা দেখিলো, আমাৰ ভগ্নী সুস্মিতা বসুমতাৰী, তেখেতক হত্যা কৰিলে এজন আকাশ প্ৰসাদ নে কিবা নামৰ অভিযুক্ত ওলাইছে। তাৰ কাৰণে কিন্তু কোনোজন মাত নোলায়। কিন্তু আজি যদি আলী হুছেইন আহমেদ ওলাই হয়, আপোনালোকে ৰাজপথত প্ৰতিবাদ কৰিলে হয়, কি ক'লে হয় যে আমাৰ ভূমিপুত্ৰ আমাৰ ছোৱালী এগৰাকীক হত্যা কৰিলে আলী আহমেদ হুছেইন, কিন্তু আজি আকাশ প্ৰসাদ কাৰণে আপোনালোকে মাত ওলোৱা নাই, আপোনালোক নিমাত হৈ আছে কিয়? সেইগৰাকী যুৱতীৰ কি জীৱনৰ কোনো মূল্য নাছিলে? আজি যি সেই 16 বছৰীয়া ছোৱালীজনীৰ কি কোনো মান সন্মান নাই? কোনো ধৰণৰ তেখেতৰ কি এয়া নাই? মানে হিন্দুৱে কৰিলে লীলা, মুছলমানে কৰিলে কেৰেক্টাৰ ঢিলা নেকি? আমাৰ স্পষ্ট কথা, মুছলমানে লাভ জিহাদ কৰিলেও সেইজনক গুলিয়াব লাগিব, শাস্তি দিব লাগিব। হিন্দুও যদি লাভ জিহাদ কৰিলে বা হিন্দুও যদি অপৰাধ যদি মহিলাৰ লগত কৰে, সেই হিন্দুকো কিন্তু গুলিয়াব লাগিব। আৰু যদি সেইখিনি কাম কৰিব নোৱাৰে তেতিয়াহ'লে প্ৰকৃত নিজক এজন মানুহৰ শাৰীত আপোনালোকে ধৰ্মটো নাইয়ে, মানুহৰ শাৰীত বুলি নকব। যদি নাৰীক সঁচা অৰ্থত যদি সন্মান দিব নোৱাৰে, নাৰীৰ প্ৰতি যদি সন্মান নাথাকে, ধৰ্মৰ ভিত্তিত নাৰী যদি কৰে, সেয়া নিজক এজন নাৰী সুৰক্ষা কৰা, নাৰীৰ প্ৰতি সন্মান থকা আপোনালোকে কোৱা অধিকাৰ কাৰোৰে নাই। অতীতপাত গুৰামী মুছলমানৰো ভাল নহয়, অতীতপাত গুৰামী হিন্দুও ভাল নহয়। অপৰাধ যোনে কৰিছে তাৰ ধৰ্ম চাই নহয়, তাৰ অপৰাধ চাই কেনে তাক শাস্তি দিবলৈ আৰু তাৰ বিৰুদ্ধে মাত মাতিবলৈ শিকক, তাৰ কাৰণে মাত মাতিবলৈ শিকক। আৰু যদি সেইখিনি কৰিবলৈ নোৱাৰে তেতিয়াহ'লে এই মিছাকে ঢোল বজলা বজা নাথাকিব, লাভ জিহাদ লাভ জিহাদ লাভ জিহাদ। লাভ জিহাদ যদি মুছলমানে কৰিছে সিও অপৰাধ, লাভ জিহাদ যদি হিন্দুও কৰিছে সিও অপৰাধ। বিহাৰৰ পৰা আহি ইয়াতে বেয়া ব্যৱসায় কৰিব ক'ত সাহস পালে? আমাৰ অসমীয়া মানুহে সাহস পোৱা নাই এইবোৰ ব্যৱসায় কৰিবলৈ। আমি যিহেতুকে অসমীয়া, আমি ভয় কেতিয়াও নাখাওঁ আৰু এতিয়াও নাখাওঁ। শাসনলৈ অহা চৰকাৰৰ দিনত যদি আজি এই ধৰণৰ ঘটনা হয়, এইটো অতি দুৰ্ভাগ্যজনক। মই অতিকে লজ্জিত যে অসমত থাকি যদি অসমীয়া যাব লাগে, ইয়াতকৈ লাজৰ কথা একো নায়েই। খবৰটো পাই বহুত দুখ লাগিছে। আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে যেতিয়া খবৰটো পালোঁ যে গুৱাহাটীৰ নিচিনা চহৰত মাজমজিয়াত ইয়াতে যদি বিহাৰীয়ে যদি এক বিহাৰী চপে ভাৰী অসমীয়া গৌবেগ বুলি ধ্বনি দিব পাৰে, আৰু আমাৰ সংবাদ মাধ্যম যি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয় তেওঁলোকক প্ৰহাৰ কৰি মাথা ফাটাই দিব পাৰে, পুলিচকো আক্ৰমণ কৰিব পাৰে, তেতিয়াহ'লে অসমীয়াৰ অস্তিত্ব ক'ত আছে? সেয়া আমাৰ প্ৰশ্ন। আৰু চৰকাৰলৈ আমাৰ প্ৰশ্ন, চৰকাৰে কৈছে জাতি মাটি ভেটিৰ কথা কৈ কিনি শাসনলৈ অহা চৰকাৰৰ দিনত যদি আজি এই ধৰণৰ ঘটনা হয়, এইটো অতি দুৰ্ভাগ্যজনক। আৰু এটা কথা মই কওঁ, এইটো হঠাৎ হোৱা ঘটনা নহয়, এইটো প্ৰি প্লেনিং। কাৰণ কিয়, যিজন জিতেন্দ্ৰ চালৈ নামৰ ব্যক্তি আছিলে ডাঙৰীয়া, তেওঁ শান্তিপুৰত তেওঁ স্থানীয় বাসিন্দা, তেওঁ যি ড্ৰাগছৰ বিৰুদ্ধে অভিযান কৰি আছিল, এটা সজাগতাৰ সৃষ্টি কৰি আছিলে সংবাদ মাধ্যমত। কালি তেওঁ বহুত দিনৰ পৰাই তেওঁ এই বিহাৰী সম্প্ৰদায়ৰ লোকৰ যি এই মানে ইলিগেল এক্টিভিটিজ তেওঁ দেখাবলৈ চেষ্টা কৰিছে, তাৰ লক্ষ্য কৰি। কাৰণ আমি দেখা পাইছোঁ বিজেপিৰ যুৱ মৰ্চাৰ সহকাৰী সম্পাদক আলোক ত্ৰিপাঠী ডাঙৰীয়াও কালি উপস্থিত আছিলে, BJYMৰ বহুত কেইজন কাৰ্যকৰ্তা আছিলে। তো এওঁলোক কেনেকৈ ধৰণে এইখিনি সময়ত উপস্থিত আছিলে, আৰু যিসকল বিহাৰী লোক, মই নিজেও ইয়াৰে চেণ্ট্ৰেল গুৱাহাটীৰ বাসিন্দা, মই চিনি পাওঁ, ইয়াৰে লোকেল নাছিলে, বহুত দূৰৰ পৰা বিহাৰী লোক আহিছিলে। মই ভাবোঁ এইটো প্ৰি প্লেন, জিতেন্দ্ৰ চালৈ নামৰ ব্যক্তিজনৰ পৰা আক্ৰমণ, অসমীয়াৰ ওপৰত আক্ৰমণ। অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। কালি যি ঘটনা সংঘটিত হ'ল আৰু দেখিবলৈ পোৱা গৈছে সাংবাদিকক প্ৰহাৰ কৰিছে, তাৰ উপৰিও যিটো অসমীয়া গৌবেগ ধ্বনি দিছে, অসমতে থাকি অসমৰে হাৱা পানী খাই পেলাই অসমীয়া গৌবেগ ধ্বনি দিয়া দেখিবলৈ পোৱা গৈছে। কি ক'ব? অনাগত দিনত ভয়ংকৰ হ'ব যদি আমাৰ অসমীয়া ৰাইজক ক্ষমা নোখোজে। কাৰণ বনিয়া বিহাৰী এটাই আহি অসমত এনেকৈ ক'বলৈ ক'ত সাহস পালে? আমাক ইয়াৰে এনচাৰ লাগে, ক'ত সাহস পালে? আৰু এটা কথা, বিহাৰৰ পৰা আহি ইয়াতে বেয়া ব্যৱসায় কৰিব ক'ত সাহস পালে? আমাৰ অসমীয়া মানুহে সাহস পোৱা নাই এইবোৰ ব্যৱসায় কৰিবলৈ, ক'ত সাহস পালে? বেলেগ আৰু নাই, ইয়াতে সমাপ্ত। আৰু যিগৰাকী ত্ৰিপাঠী নামৰ ব্যক্তি আছিলে গোটেই সমগ্ৰ ঘটনাটো, তেওঁ কিন্তু বিজয় গুপ্তাৰ কোনো ঘনিষ্ঠ বুলি জানিব পৰা যায়। বিজয় গুপ্তাৰ ঘনিষ্ঠ হ'ব পাৰে, কিন্তু আমি ভয় নাখাওঁ। আমি যিহেতুকে অসমীয়া, আমি ভয় কেতিয়াও নাখাওঁ আৰু এতিয়াও নাখাওঁ। কি ক'বা?
কালি যিহেতু সমগ্ৰ ঘটনাটো সংঘটিত হৈছিলে দেখিবলৈ পোৱা গৈছিল অসমীয়াক গো বেগ ধ্বনি দিয়া দেখিবলৈ পোৱা গৈছে দিনক দিনে যেন অনা অসমীয়াৰ যি অটপালি সেই অটপালি বাহা দেখিবলৈ পোৱা গৈছে একচুৱেলি কথাটো হ'ল যে চাওক এখন বিহাৰ নহয় বা আমাৰ যিবিলাক অসমীয়া আছে তেওঁলোকৰ জন্মগত বা আমাৰ জন্ম বা আমাৰ পূৰ্বপুৰুষ যিমান যি আছিল চব অসমতে জন্ম চ' তেওঁলোকে যে গো বেক সেই ধ্বনিটো দিছে কি চেঞ্চত দিছে মানে আমি ক'ত যাম গো বেক অসমীয়া ক'ত যাম অসমীয়া অসমৰে হয় আমি যাম ক'ত তেনেহ'লে কোনো ক'ততো যাবা বেলেগ জেগা নাই বিহাৰী গো বেক বিহাৰী তেওঁলোকে বিহাৰৰ পৰাহে আহিছে আমি অসমৰ জন্মগত আমাৰ জন্ম অসমত হৈছে আমাৰ আটা ককা যিমান যি আছিল গোটেই জন্ম অসমত হৈছে চ' আমি অসমীয়া সদায় অসমৰে তো তেওঁলোকৰ বেকফুটত যাব জাগা নাই চ' গো বেক ধ্বনি দি কিনে লাভ নাই চ' গো বেক বিহাৰী একচুৱেলি সেইটো হ'ব লাগে কাৰণ কিয় বিহাৰীবিলাক আহিছে বিহাৰৰ পৰা তাহাঁতে তেখেতসকলে বিজনেছ কৰিছে আমি ইমান দিনে চাই আছোঁ ফুচকা বেচে কিবা বেচে নাৰিকল বেচে ৰিক্সা চলায় আমাৰ ইমান সেইটো প্ৰব্লেম নাছিলে কিন্তু সেই বুলি এইটোতো নহয় যে তেওঁলোকে মূৰৰ ওপৰত উঠি কিনে আমাৰ অসমীয়াৰ যিবিলাক হেৰি কৰিব গো বেক ধ্বনি দিব গো বেক অসমীয়া ধ্বনি দিব বা আমাৰ ওপৰতে মাথাৰ ওপৰত হেৰি কৰিব বা তেওঁলোকে যিটো ধৰণৰ হেৰি কৰিছে বা আমাৰ সাংবাদিক বন্ধুত তেখেতক যোৱাকালি বেয়াকৈ মাৰিছে বা যিটো ধৰণৰ প্ৰশাসনৰ দম দিছে চ' এইটো বহুত বেছি হৈ গৈছে ইমান দম আহিব লগা তেওঁলোকসকলৰ একোৱেই নহয় আৰু ইয়াতে আহিছে বেয়া কিছুমানে মই নকওঁ যে সকলো বিহাৰীয়ে কৰিছে কিন্তু কিছুমানে এই পল্টন বজাৰ ৰেলৱে ষ্টেচন তাতে ড্ৰাগছ বেপাৰ কিবা কানি সেইবিলাকো কৰিছে বহুতেও মই অতিকে লজ্জিত যে অসমত থাকি যদি অসমীয়া যাব লাগে ইয়াতকৈ লাজৰ কথা একো নায়েই চ' আমাৰ যদি অসমখনেই নাথাকে আমাৰ ফিউচাৰ ক'ত যাব আমি ক'ত যাম দিল্লীত গ'লে ক'ব অসমীয়া হয় হয় অসমৰে হাৱা পানী খোৱা দেখিবলৈ পাইছে অসমতে আছে অসমতে থাকি অসমীয়াৰ ওপৰতে দাদাগিৰি চলাবলৈ গৈছে অসমীয়াৰ ওপৰতে বীৰত্ব দেখুৱাবলৈ গৈছে কিন্তু সেইটোৱে মই ক'ব বিচাৰিছোঁ যে আমাৰ যদি অসমখনে নাথাকে আমাৰ ফিউচাৰ জেনেৰেশ্যন যাব ক'ত তেতিয়াহ'লে দিল্লীত গ'লে তেওঁলোকে সেই দিব আমাৰ নৰ্থ ইষ্টৰ কিমানজনী ছোৱালী কিমানজনী ল'ৰা আগতে কিমান কেছ গৈছে যে তোমালোক চাইনিজ হ চিংকি হ সেইবিলাক কয় বেলেগতো যাব নোৱাৰে অসমতো থাকিব নোৱাৰে তেতিয়া আমি যাম ক'ত অসমীয়া যাব ক'ত অসমীয়া কোনফালে মৰিব না ইফালৰ না সিফালৰ সেনেকুৱা হ'ব লাষ্টত যাই কিনে চাইনা বাংলাদেশে আমাক অকুপাই কৰি ল'ব আচলতে 2014 চনৰ পৰাই যদি চাই তেনেহ'লে দেখা পাব যে এইখন বিজেপি চৰকাৰে আটাইতকৈ বেছি যদি এণ্টি এছামিজ কাম কৰিছে তেনেহ'লে এইখন চৰকাৰেই কৰিছে এইখন চৰকাৰৰ দিনতে এনেকুৱা এটা পৰিস্থিতি হৈ গৈছে যে আমাৰ যিসকল খিলঞ্জীয়া ভাই ভনী যিসকল ট্ৰাইবেল ভাই ভনী তেওঁলোকে আজি কি কৰিবলগীয়া হৈছে ইয়ালৈ আহি পেলাই প্ৰতিবাদ কৰিবলগীয়া হৈছে নিজৰ মাটিখিনিৰ কাৰণে যিটো তেওঁলোকৰ প্ৰাপ্য তেওঁলোকৰ ৰাইট হয় তেওঁলোকৰ অধিকাৰ হয় কিন্তু কি হৈছে তেওঁলোকৰ নিজৰ অধিকাৰৰ কাৰণে আজি ইয়াতে আহি পেলাই প্ৰতিবাদ কৰিবলগীয়া হৈছে ইয়াতকৈ বেছি দুখৰ কথা আৰু হ'বলৈ নোৱাৰে কাৰণ এইখন চৰকাৰৰ দিনত আমি দেখিছোঁ যে ৰামদেৱ বাবা আদানী আম্বানীক তেওঁলোকে পানীৰ দামত মাটি আচলতে দিছে কিন্তু আমাৰ যিসকল ভাই ভনী হয় যিসকল ইয়াৰ খিলঞ্জীয়া আচলতে ভূমিপুত্ৰ হয় তেওঁলোকে আজি এই গৰমত আহি পেলাই ইয়াতে প্ৰতিবাদ কৰিবলগীয়া হৈছে ইয়াতকৈ বেছি লজ্জাজনক কথা আচলতে হ'বলৈ নোৱাৰে আমি দেখিছোঁ যে এইখন চৰকাৰৰ দিনতে আমাৰ মানুহখিনিক যিখিনি আমাৰ ট্ৰাইবেল ভাই ভনী হয় তেওঁলোকক চাইনিজ গো বেক বুলি ধ্বনি দিয়ে কিন্তু অথচ আমি দেখোঁ যে কোনো এজন ব্যক্তি আচলতে এৰেষ্ট নহয় কিন্তু কোনোবাই যদি আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিষয়ে এষাৰিও কথা ফেচবুকত লিখে বা ক'ৰবাত ৱালত পেইণ্টিং কৰি পেলাই প্ৰতিবাদ কৰে তেনেহ'লে দেখিব যে সেইজন ব্যক্তিক চুচৰাই পেলাই ঘৰৰ পৰা লৈ আনে কিন্তু আমি দেখিছিলোঁ যে কেইদিনমান আগতে আমাৰ গুৱাহাটীতে আচলতে কেইজনমান অনা অসমীয়া লোকে অসমীয়া গো বেক বুলি কৈছে আমাৰ ভূমিৰ পৰাই আমাৰ ৰাজ্যৰ পৰাই আমাক ওলাই যাবলৈ কৈছে কিন্তু সেইকেইজন ব্যক্তিক আজিলৈ এৰেষ্ট কৰা হোৱা নাই অথচ সকলো প্ৰুফ আছে ভিডিঅ' আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কয় যে তেখেতৰ মতে সকলো হয় আইন কানুন তেখেতৰ মতেই চলে তেনেহ'লে এইকেইজন ব্যক্তি কিয় এতিয়ালৈ এৰেষ্ট কৰিব পৰা নাই আৰু আমাৰ যিসকল ভাই ভনী আজি ইয়াতে উপস্থিত হৈছে তেওঁলোকৰ প্ৰাপ্য কেতিয়া দিব কাৰণ এইখন চৰকাৰে প্ৰতিশ্ৰুতি দিছিলে এতিয়াৰ প্ৰতিশ্ৰুতি বুলি নহয় যেতিয়া 2014 চনত তেওঁলোক আহিছিলে তেওঁলোকে কৈছিলে যে সকলো ভূমিপুত্ৰই আচলতে মাটি পট্টা পাব সেই প্ৰতিশ্ৰুতি আজি ক'লৈ গ'ল আপোনালোকে যদি প্ৰতিশ্ৰুতি ৰাখিবই নোৱাৰে তেনেহ'লে আপোনালোকে প্ৰতিশ্ৰুতি দিব নালাগে আৰু এই জাতি মাটি ভেটি কথা কৈ তেওঁলোকে 15 বছৰ অসমখন ৰাজত্ব কৰিলে কিন্তু এই 15 বছৰ আটাইতকৈ বেছি যদি তুচ্ছ তাচ্ছল্য অসমীয়া জাতিটো হৈছে তেনেহ'লে এই 15 বছৰতে হৈছে প্ৰথমতে তেওঁলোকে গাঁওখন আনিলে তাৰপিছত নিজে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ ষ্টেট এছেম্বলিত জয় বাংলা ধ্বনি দিছিলে লগতে আমি জানো যে বাৰাক ভেলীত
দেখিছিলোঁ যে অসমীয়া আখৰৰ ওপৰত আচলতে কলা চেহি সানিছিলে, কিন্তু সেই সকল ব্যক্তিক আজিলৈ এৰেষ্ট কৰা দেখা নাই। আৰু আগন্তুক দিনতো আমি জানো যে তেওঁলোকে এৰেষ্ট নকৰে, তেওঁলোকে কেৱল জাতি মাটি ভেটি শ্লোগানহে দিয়ে, কিন্তু সঁচা অৰ্থত তেওঁলোকে কিন্তু জাতি মাটিৰ বিৰুদ্ধে যিমানখিনি কাম কৰিব লাগে সেইখিনি তেওঁলোকে কৰি আছে।